ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী শনিবাৰে নপুৰণি ছাত্ৰ ছাত্ৰী সমাৰোহৰ লগতে স্মৃতি গ্ৰন্থ উন্মোচন জামুগুৰি হাটৰ ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ দ্বিতীয় দিনা শনিবাৰে নপুৰণি শিক্ষাৰ্থীৰ সন্মিলনেৰে আৰম্ভ হয় আনুষ্ঠানিক কাৰ্যসূচী মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বাণেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সুচিকিৎসক সাংস্কৃতিক কৰ্মী ডক্টৰ অঞ্জনজ্যোতি চৌধুৰীয়ে ইয়াৰ পিছতেই ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ অঞ্জন ওজাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত হীৰক জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতি গ্ৰন্থ হেঙুলীয়া সোপান উন্মোচন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাই স্মৃতি গ্ৰন্থখনি উন্মোচন কৰি দিয়া নাতি তীৰ্থ ভাষণত অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদকগৰাকীয়ে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰসংগৰে কৈছে ব্যাকৰণ আৰু অভিধান অবিহনে এটা ভাষা জীয়াই থাকিব নোৱাৰে এটা ভাষা এখন ব্যাকৰণ আৰু এখন অভিধান অবিহনে এটা ভাষা কেতিয়াও বেছি দিনলৈ জীয়াই নাথাকে আমি দেখিছোঁ পৃথিৱীত বহুত ভাষা ইতিমধ্যে বহুত ভাষা বিলুপ্তি হৈ গৈছে গতিকে এই বস্তুটো হেমচন্দ্ৰ বৰুৱাই বুজি পাইছিল বাবে তেওঁ প্ৰথমখন অসমীয়া ব্যাকৰণ আৰু হেমকোষ অভিধানৰ প্ৰণয়নে তেওঁ অসমীয়া ভাষাটোক নতুনকৈ প্ৰাণ প্ৰতিষ্ঠা কৰিব আৰু সেইখন হেমকোষৰে 1900 চনত প্ৰকাশ পোৱা হেমকোষ আমাৰ ককা আনন্দৰাম বৰুৱা আৰু আমাৰ পিতৃ হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱাদেৱে 14তম সংস্কৰণলৈকে সম্পাদনা কৰি প্ৰকাশ কৰি থৈ গৈছে আৰু আমিও চতুৰ্থ প্ৰজন্ম হিচাপে হেমকোষৰ 15তম সংস্কৰণৰ কাম 3জন ভাষাবিদক লগত লৈ 3000 নতুন শব্দ সংযোজনেৰে আমি 15তম সংখ্যাটো আমি প্ৰকাশ কৰোঁ এই ভাষণতে হেমকোষৰ ব্ৰেইল সংস্কৰণক গ্ৰিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছে দিয়া স্বীকৃতিৰ কথা উল্লেখ কৰে জয়ন্ত বৰুৱাই হেমকোষখন ব্ৰেইল সংস্কৰণ কৰিবলৈ যাওঁতে ইয়াৰ মুঠ পৃষ্ঠা হয় 10,279 পৃষ্ঠা প্ৰায় 27টা ভলিউমৰে প্ৰকাশ পোৱা এই ব্ৰেইল হেমকোষখনকে গ্ৰিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দ্বিভাষিক অভিধান হিচাপে স্বীকৃতি প্ৰদান কৰে পিছত সংবাদ মাধ্যমৰ সৈতে মুখামুখি হৈ মহাবিদ্যালয়খনৰ পৰিৱেশৰ লগতে দোহাৰে স্মৃতি গ্ৰন্থখনৰ কথা আহোঁতে যাওঁতে মই বিদ্যালয়খন দেখি যাওঁ এক সুন্দৰ পৰিৱেশ গছ গছনিৰ আশ্ৰমৰ নিচিনা লাগে মোৰ অহাৰ সৌভাগ্য হোৱা নাছিলে কিন্তু আজি হীৰক জয়ন্তী বৰ্ষৰ এই ঐতিহাসিকখনত মই ইয়াত প্ৰৱেশ কৰি মই নিজকে অতি ধন্য মানিছোঁ আৰু আজি তাৰ বাবে প্ৰকাশিত স্মৃতি গ্ৰন্থখন আজি উন্মোচন কৰা হ'ল এই স্মৃতি গ্ৰন্থখনত এই নদুৱাৰ অঞ্চলৰ বহুত লেখক লেখিকা তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে তাত লেখা মেলা কৰিছিল আৰু এই স্মৃতি গ্ৰন্থখনে আমাৰ নতুন প্ৰজন্মক বহুত নতুন জ্ঞান অন্বেষণৰ এটা সুযোগ দিব বুলি মই ভাবোঁ ইফালে শনিবাৰৰ এই অনুষ্ঠান সম্পৰ্কত হীৰক জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয় এনেদৰে আজি আমাৰ যি হীৰক জয়ন্তী বৰ্ষৰ দ্বিতীয় দিনত আমাৰ যি স্মৃতি গ্ৰন্থ উন্মোচনী সভা সুন্দৰকৈ হৈছে তাত আমাৰ প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাদেৱ তেওঁ আজি স্মৃতি গ্ৰন্থখন উন্মোচন কৰিছে আৰু সকলোৱে আনন্দিত হৈছে তাৰোপৰি অঞ্জনজ্যোতি চৌধুৰী ডাঙৰীয়াৰ যি বক্তব্য আজি সেই বক্তব্য সকলোকে মোহিত কৰিছে গতিকে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি ভাল শনিবাৰৰ এই অনুষ্ঠানৰ পিছত অনুষ্ঠিত হয় মুকলি সভা এই মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দেওবাৰে সামৰণি পৰিব হীৰক জয়ন্তী সমাৰোহৰ জামুগুৰি হাটৰ পৰা তপন ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম